হেল্ল' এভৰিৱান, মই মুকুট নাথ আৰু মই মোৰ ইউটিউব চেনেললৈ আকৌ এবাৰ ঘূৰি আহিছোঁ। মোৰ ইউটিউব চেনেলৰ আগৰ যোনটো নাম আছিলে সেইটো আছিলে মুকুট নাথ ব্লগ, আৰু এই নামটোৰ কোনো যুক্তিযুক্ততা মই এতিয়া বিচাৰি পোৱা নাই। গতিকে নতুন নাম এটা মই ৰাখিব বিচাৰিছোঁ আৰু সেই নামটো হ'ব এক্সপিডিশ্যনছ এণ্ড ৰিয়েলাইজেশ্যনছ উইথ মুকুট নাথ, যাত্ৰা আৰু উপলব্ধি মুকুটৰ সৈতে। মই মোৰ ইউটিউব চেনেললৈ ঘূৰি অহাৰ কাৰণ বহুতো। তাতকৈ সকলোতকৈ ডাঙৰ কাৰণটো হৈছে মই মোৰ মাক আচলতে কথা দিছিলোঁ, আৰু তাৰ কাৰণে মোৰ মায়ে মোক এটা ফোন গিফ্ট কৰিছিলে যাতে মই ইউটিউব ভিডিঅ'জ বনাব পাৰোঁ। হয়, আই এম লেট, 1 month লেট একচুৱেলি, বাট হ'লেও মই ঘূৰি আহিছোঁ। কথা দিছিলোঁ যিহেতু কথা ৰাখিব লাগিবই। বহুতৰ মনত হয়তো প্ৰশ্ন আহিব পাৰে যে এইখিনি সময়ত ইউটিউব বা ছ'চিয়েল মিডিয়াত এক্টিভ হোৱাৰ কাৰণ কি? কাৰণ আমি দেখিয়ে আছোঁ যে ছ'চিয়েল মিডিয়া বা ইউটিউবত অকণমান ভুল মন্তব্যৰ কাৰণে কেনেকুৱা ভয়ানক পৰিণামৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে এই সংক্ৰান্তত মই বৰ বেছি কথা একো মনত নাৰাখোঁ ভিডিঅ'জ বনোৱাৰ সময়ত। মই খালি এটা কথাই মনত ৰাখিম যে মই পাব্লিক অৰ্ডাৰ ব্ৰেক নকৰোঁ, মই ইনচাইটমেণ্ট অৰ্থাৎ উত্তেজনামূলক মন্তব্য মই ইয়াত নকৰোঁ, আৰু সকলোতকৈ ডাঙৰ, সকলোতকৈ প্ৰধান যোনটো কাৰণ সেইটো হৈছে আজিকালি আমি চবেই জানো যে আমাৰ যিসকল সৰু সৰু ল'ৰা ছোৱালী, মানে যাক আমি চিল্ড্ৰাৰ পাৰ্টি বুলি কওঁ, সেই চিল্ড্ৰাৰ পাৰ্টিসকলে ভাত খোৱাৰ সময়ত বা স্নেক্স লোৱাৰ সময়ত তেওঁলোকক পেৰেণ্টছে সেই ইউটিউবটো অ'পেন কৰি দিয়ে, আৰু সেই ইউটিউবৰ সেই বিশাল পৃথিৱীখন তেওঁলোকৰ আগত অ'পেন হৈ যায়। তাত থকা ভাল বেয়া সকলোখিনি বস্তুৰ অনিচ্ছাকৃতভাৱে হ'লেও তেওঁলোকে চাব লগা হয়। গতিকে মই মোৰ ভিডিঅ'জত এইটো কথা মনত ৰাখিম যে মোৰ ভিডিঅ'জবোৰ সেই সৰু সৰু নিৰ্দোষী ল'ৰা ছোৱালীখিনিয়ে চাই আছে, আৰু সিহঁতি এই ইমান বেয়া কথা শুনাৰ হয়তো তেওঁলোকৰ কোনো কাৰণ নাই, তাৰমানে তেওঁলোকৰ সেই বয়সটোও হোৱা নাই, কোনো কাৰণো নাই। গতিকে মই সেই কথাটোকে মনত ৰাখি মোৰ ভিডিঅ'জত মই যিমান পাৰোঁ ভদ্ৰ ভাষাৰে, যিমান পাৰোঁ ভাল ভাষাৰে মই কথাখিনি ক'বলৈ চেষ্টা কৰিম, আৰু তাৰ মাজেৰেই মোৰ কণ্টেণ্টছবোৰ মই আপোনালোকৰ আগলৈ আগবঢ়াম। আৰু এটা কথা, আমি সকলোৱেই বা আমি প্ৰায়ভাগেই 10+2+3 পঢ়া শুনা কৰি আমি ডিগ্ৰী পাছ কৰি উঠিছোঁ। পঢ়া শুনা কৰি উঠিও যদি আমি নিজৰ মনৰ কথাটো ভদ্ৰ ভাষাৰে শুদ্ধকৈ, আনে কষ্ট নোপোৱাকৈ যদি আমি এতিয়ালৈকে ক'ব পৰা হোৱা নাই, তেনেহ'লে মই ধৰি ল'ম যে চাগে ক'ৰবাত নহয় ক'ৰবাত আমাৰ শিক্ষাতেই ভুল বা ত্ৰুটি কিছুমান ৰৈ গৈছে। গতিকে মই যিমান পাৰোঁ ভাল ভাষাৰে কথাখিনি ক'বলৈ চেষ্টা কৰিম। এই যে মই 1 মাহ লেট হ'লোঁ মাক কথা দিয়াৰ পিছত, এই লেট হোৱাৰ কাৰণ আচলতে বহুতো। ব্যস্তও আছিলোঁ, ব্যস্ততা তাৰ মাজত এটা কাৰণ, কিন্তু ব্যস্ততাক মই এটা কাৰণ বুলি কেতিয়াও নাভাবোঁ, কাৰণ সময় উলিয়ালেহে সময় ওলায় বুলি মোৰ এটা বিশ্বাস। মূল কাৰণটো হৈছে মোৰ চিন্তা হৈছিল যে মই আকৌ সমালোচনাৰ পাত্ৰ হ'ম নেকি ক'ৰবাত, মোৰ ওপৰতো গছিপ হ'ব পাৰে নেকি, ময়ো ট্ৰ'ল হ'ম নেকি, চাগে হ'মেই। মোৰ মনে আজি কৈছে চাগে ট্ৰ'ল হ'মেই, চাগে মোৰ ওপৰত গছিপ হ'বই, চাগে মোৰ ওপৰত সমালোচনা হ'বই। এটা ফেৰী টেইলৰ নিচিনা কথা এটাই মোক অনুপ্ৰাণিত কৰিলে, আচলতে মোক সেই সাহসকণ দিলে আজি এই ভিডিঅ'টো বনাবলৈ বা ইউটিউবত আকৌ এবাৰ ঘূৰি আহিবলৈ। সেই কাৰণটো হৈছে যে আমি প্ৰায় দেখিবলৈ পাওঁ যে কুকুৰ আৰু মেকুৰীৰ যোনটো শত্ৰুতা, এই শত্ৰুতাটোৰ কোনো নিৰ্ধাৰিত বা নিৰ্দিষ্ট কাৰণ নাই। যুগ যুগ ধৰি এই শত্ৰুতাটো চলি আহিছে, চলি আছে আৰু চলি থাকিব। কুকুৰ মেকুৰীৰ যোনটো শত্ৰুতা, মই সেইটোৰ কথাটো কৈছোঁ। আচলতে কুকুৰটোৱে মেকুৰীজনীক না কোনোবা বেয়া জেগাত হাত দিছে, না বেয়া চকুৰে চাইছে, না তাইক দেখি কিবা অশালীন মন্তব্য কৰিছে, না কিবা কৰিছে, না তাইৰ ভাগৰ বস্তু কাঢ়ি খাইছে, কিন্তু হ'লেও কুকুৰটোৱে মেকুৰীজনীৰ চৰ খাবলগীয়া হয়। ইয়াৰ দ্বাৰা আমি কি বুজোঁ? ইয়াৰ দ্বাৰা আমি বাদ দিয়ক, মই বুজিলোঁ যে হাজাৰ চেষ্টা কৰিলেও আমাৰ বেয়া পোৱা আৰু আমাক একেবাৰে দেখিব নোৱাৰা মানুহ কিছুমান থাকিব পাৰে, সম্ভৱ ই, আৰু তাৰ কাৰণে আমি একো কৰিব নোৱাৰোঁ। হাজাৰ চেষ্টা কৰিলেও তেওঁলোকে আমাক বেয়া পাই থাকিবই, কিন্তু তাৰ মাজতে আমাক ভাল পোৱা মানুহখিনিয়ে যাতে আমাক হেৰুৱাবলগীয়া নহয়। মই যেতিয়া অফিচৰ পৰা ছাপ'জ চাহ খাবলৈ কেতিয়াবা ওলাই যাওঁ বা লাঞ্চ কৰিবলৈ ওলাই যাওঁ, মোক বহুত মানুহে মোক লগ পায় আৰু সোধে যে ভাইটি তুমি আগতে এক্টিং কৰিছিলা নেকি? মই বোলো হয় দাদা। আজিকালি নকৰা নেকি তুমি? তোমাক আজিকালি দেখা নোপোৱা হ'লে, তুমি বৰ ভাল লাগিছিল তোমাক চাই। সেইখিনি সময়ত মই এটা এনচাৰ দিওঁ যে মই এতিয়া চাকৰি কৰি আছোঁ বা কিবা, কিন্তু সেই এনচাৰটো কিমান যুক্তিসংগত, মোৰ মনে কিবা যুক্তিসংগত বুলি নাভাবে সেই এনচাৰটো। কাৰণ আজিৰ এই ছ'চিয়েল মিডিয়াৰ যুগত যদি মই আপোনালোকৰ মাজত ওলাব পৰা নাই, চাগে মোৰেই ভুল সেইটো। গতিকে মই চিৰিয়েল কৰিব পৰা নাই বা চিনেমা কৰিব পৰা নাই, সেইটো এটা অন্য কথা, কিন্তু আপোনালোকৰ মাজত মই এই চেনেলটোৰ জৰিয়তেই আপোনালোকৰ লগত মই জড়িত হৈ থাকিম বুলি এক প্ৰকাৰে আগবাঢ়িছোঁ।
আশা কৰোঁ আপোনালোকে মোৰ কথাখিনিক যদি ভাল পাইছে আৰু মোৰ কথাখিনিক যদি আপোনালোকে গ্ৰহণযোগ্য বুলি ভাবিছে তেনেহ'লে মোৰ চেনেলটোক লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰোঁতে মই যেনেকৈ ভদ্ৰ ভাষাৰে আপোনালোকৰ আগত ভিডিঅ'ছবোৰ আগবঢ়াম আপোনালোকেও যাতে অকণমান ভদ্ৰ ভাষাৰে মোৰ কমেণ্টছবোৰ কৰে মই তাৰে আশা কৰিম। এইখিনিতে এটা কথা মোৰ মনলৈ আহিছে যে মই কি কণ্টেণ্ট শ্বেয়াৰ কৰিম। মই যে ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছোঁ আকৌ এবাৰ, মই কণ্টেণ্টনো কি শ্বেয়াৰ কৰিম, কি বিশেষ এনেকুৱা কণ্টেণ্ট আছে যিটো শ্বেয়াৰ কৰিলে আপোনালোকে ভাল পাব বা যিটো ভদ্ৰ ভাষাৰে শ্বেয়াৰ কৰাটো পচিবল। সকলো কথাই ভদ্ৰ ভাষাৰে শ্বেয়াৰ কৰাটো পচিবল, কিন্তু তাৰ মাজতোনো কি এনেকুৱা এটা বস্তু আছে যোনটো পচিবল। ইয়াৰ কোনো নিৰ্ধাৰিত কণ্টেণ্ট মই ৰখা নাই মোৰ চেনেলটোত। মই সেইকাৰণে ইয়াৰ নামটো দিছোঁ যে এক্সপিডিশ্যনছ এণ্ড ৰিয়েলাইজেশ্যনছ উইথ মুকুট নাথ। যাত্ৰা, মই বহুতো নতুন যাত্ৰা কিছুমান আৰম্ভ কৰিছোঁ আৰু এই যাত্ৰাত মোৰ সাক্ষী হৈ থাকিব আপোনালোক, মোৰ এই যাত্ৰাৰ সাক্ষী হ'ব আৰু এই যাত্ৰাটোত মোৰ যিবোৰ উপলব্ধি হ'ব সেই উপলব্ধিখিনিকে ভাল লগাকৈ শুদ্ধ ভাষাৰে আপোনালোকৰ আগত মই আগবঢ়াম বুলি মই আগবাঢ়িছোঁ। গতিকে আশা কৰিছোঁ মোৰ চেনেলটো আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব ভদ্ৰ ভাষাৰে, নহয় জানো? আৰু এটা কথা, যিসকলে মোক বা মোৰ কথাখিনিক কোনো প্ৰকাৰেই গ্ৰহণযোগ্য বুলি ধৰিব পৰা নাই, যে নাই এই ল'ৰাটো কিবা এটা ভাল লগা নাই, হ'ব পাৰে, একো ডাঙৰ কথা নহয়। আমাৰ এটা হিউমেন চাইক'লজি আছে আৰু আমাৰ সকলোৱে আমি পৃথক, হ'ব পাৰে সেইটো যদি হয়, একদম তোলা ধূনা দি মোক গালি দিয়াতকৈ আপোনালোকে মোক সহজ উপায় এটাত মোক স্ক্ৰল ডাউন কৰি দিব, একদম সহজ উপায়, মোক স্ক্ৰল ডাউন কৰি দিব আৰু কোনো চিন্তা কৰিব নালাগে। আপোনালোক বাধ্য নহয় মোক ছাবস্ক্ৰাইব কৰিবলৈ, আপোনালোক বাধ্য নহয় মোৰ ভিডিঅ'টো চাই থাকিবলৈ। এই কথাখিনি বহুতে ক'ব যে এইটো কথানো তুমি কিয় ক'ব লাগে, কিন্তু মই এইটো কাৰণেই কৈছোঁ, বহুতে চাই থাকে কিন্তু ধৰক পিছত বেয়া পায়, কিছুমান বেয়া কমেণ্ট কৰে। গতিকে যদি বেয়া পায় কিবা এটা কাৰণত তেনেহ'লে স্ক্ৰল ডাউন কৰি দিব আৰু যদি ভাবে যে ইয়াৰ এই কথাখিনিয়ে দুজন মানুহক ক্ষতি কৰিব পাৰে বা দুজন মানুহ কিবা এটা বেয়া হৈছে, ভদ্ৰ ভাষাৰে মোক কমেণ্টত আপোনালোকে বুজাই দিব আৰু ময়ো খুব ধুনীয়াকৈ সেইটো গ্ৰহণ কৰিম আপোনালোকৰ কথাখিনি আৰু আশা কৰিছোঁ ভাল হ'ব গোটেইখিনি, নহয় জানো? গতিকে লেটছ ষ্টাৰ্ট দিছ নিউ জাৰ্ণি। আপোনালোকে মোক লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক দেই। থেংক ইউ। দিছ ইজ মুকুট নাথ from my new channel Expeditions and Realizations with again Mukut Nath. Thank you everyone.